চেষ্টা কৰিছো ৰাজ্যৰ প্ৰান্ত ইতিমধ্যে অপৰিৱৰ্তিত হৈছে বতৰ ইতিমধ্যে বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা মোবাইলে সতৰ্কতাবাণী জাৰি কৰা হৈছে ৰাজ্যৰ কেবাখনো জিলাত আগন্তুক 5 দিনত অতি ভয়াবহ হ'ব পৰিস্থিতি ৰাজ্যৰ কোন প্ৰান্তত কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিব ক'ত কি ধৰণৰ পৰিৱেশৰ বিৰাজ হ'ব বতৰে কেনে ধৰণৰ ভয়াবহ ৰূপ ধাৰণ কৰিব এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত অপৰিৱৰ্তিত হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে সতৰ্কতাবাণী জাৰি কৰা হৈছে ধুমুহাত ভয়ংকৰ ধুমুহাত নিহত হৈছে এজন ব্যক্তি ধুমুহাই প্ৰাণ পৰ্যন্ত লৈছে প্ৰান্তে অচল হৈ পৰিছে যাতায়াত ব্যৱস্থা ৰাজ্যৰ প্ৰান্তে যাতায়াত ব্যৱস্থা অচল হৈ পৰিছে বতৰৰ ভয়াবহ ৰূপত মোবাইলে সতৰ্কতামূলক সাৱধানবাণী প্ৰেৰণ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বিনা কাৰণত ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু অতি ভয়াবহ ৰূপ ল'ব পাৰে ৰাজ্যৰ 8খনকৈ জিলাত ৰাজ্যৰ 8খন জিলাত অতি ভয়াবহ হ'ব পাৰে পৰিস্থিতি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা বিশেষ এলাৰ্ট দিছে ৰাজ্যবাসীলৈ আৰু মোবাইলে ইতিমধ্যে সতৰ্কতাবাণী জাৰি কৰা হৈছে বজ্ৰপাত ভয়ংকৰ ধুমুহা বতাহৰ আগজাননী প্ৰেৰণ কৰিছে বজালী বৰপেটা কাছাৰ জিলাত ৰাইজ সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ডিমা হাছাও কামৰূপ নলবাৰী বাসীলৈও আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰা হৈছে তামুলপুৰ ওদালগুৰিৰ জনসাধাৰণক সজাগ হোৱাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই IMDৰ তৰফৰ পৰা হাই এলাৰ্ট প্ৰদান কৰা হৈছে ৰাজ্যৰ কেবাখনো জিলালৈ আগন্তুক 5 দিনত বতৰে অধিক ভয়াবহ ৰূপ ল'ব কেবাখনো জিলাত আৰু 50ৰ পৰা 60 কিলোমিটাৰ গতিবেগত বতাহ বলিব কেবাখনো জিলাত নামনিত বজ্ৰপাতৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এটা অতিকৈ জৰুৰী খবৰ মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছো 21 মে পৰ্যন্ত ৰাজ্যত অব্যাহত থাকিব ধুমুহা বৰষুণ বজ্ৰপাত বতাহ আমি উল্লেখ কৰিছো ৰাজ্যত অপৰিৱৰ্তিত হৈছে বতৰ আৰু ৰাজ্যৰ কেবাখনো জিলালৈ হাই এলাৰ্ট প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰা হৈছে মোবাইলে সতৰ্কতা বাৰ্তা প্ৰেৰণ কৰিছে ৰাজ্যবাসীলৈ ৰাজ্যত বৰ্তমান ক'ত কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে মুহূৰ্তত আমি পুনে দৃশ্যাংশ দেখুৱাইছো অপৰিৱৰ্তিত হৈছে বতৰ আৰু 5 দিনলৈ হাই এলাৰ্ট প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আমি ফুল স্ক্ৰীন সহকাৰে ক'ত কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম আৰু এয়া কালিৰ নিশাৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো অতি ভয়াবহ ৰূপ লোৱাৰ পাছত বতৰে কেবে ঠাইতো এক প্ৰকাৰ সাধাৰণ জনজীৱন ব্যাহত হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ কেবাখনো জিলাত হাই এলাৰ্ট প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতামূলক বাণী প্ৰেৰণ কৰা হৈছে মোবাইলে সতৰ্কতামূলক সাৱধান বাণী প্ৰেৰণ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই IMDৰ তৰফৰ পৰা উদ্বেগ প্ৰকাশ কৰা হৈছে বিনা কাৰণত ঘৰলৈ নোলাব বুলি আহ্বান জনাইছে আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাৰ চেষ্টা কৰিম অতি ভয়াবহ ৰূপ ল'ব পাৰে ৰাজ্যৰ 8খনকৈ জিলাত 8খন জিলাৰ জনতাক সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো বতৰৰ ভয়ংকৰ ধুমুহাত কালিৰ নিশাৰ ভাগতেই এজন লোক নিহত হৈছে অকালতেই মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে
উল্লেখ কৰিছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে অপৰিৱৰ্তিত বতৰ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ মোবাইলে মোবাইলে সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ৰাজ্যবাসীক সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ইয়াত দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ নিশাৰ ভাগত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ল কিমান ভয়াৱহ আছিল পৰিস্থিতি আমি মুহূৰ্তত পুনৰ দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ ৰাজ্যৰ কোন কেইখন জিলালৈ সতৰ্কতাবাণী জাৰি কৰিছে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ ৰাজ্যত যিহেতু বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোন কেইখন জিলাত সতৰ্কবাণী জাৰি কৰিছে আমি মুহূৰ্তত কেইবাটাও নতুন আপডেট আহি পৰিছে বতৰ সন্দৰ্ভত এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ পুনৰবাৰ উল্লেখ কৰিছোঁ ৰাজ্যত অপৰিৱৰ্তিত হৈছে বতৰ ভয়ংকৰ ধুমুহাত নিশাৰ ভাগতেই নিহত হৈছে এগৰাকী লোকে অকালতে মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু প্ৰান্তে প্ৰান্তে এতিয়াও অচল হৈ পৰিছে যাতায়াত ব্যৱস্থা আৰু মোবাইলে মোবাইলে ইতিমধ্যে সতৰ্কতামূলক সাৱধানবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বিনা কাৰণত ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই কোন কেইখন জিলাত আজিৰ দিনটোত সতৰ্কবাণী জাৰি কৰিছে জনাৰ চেষ্টা কৰিম অতি ভয়াৱহ ৰূপ ল'ব পাৰে যিহেতু ৰাজ্যৰ ৮খন জিলাত কোন ৮খন জিলাত সতৰ্কবাণী জাৰি কৰিছে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ ৮খন জিলাৰ জনতাক সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বজ্ৰপাত ভয়ংকৰ ধুমুহা বতাহৰ আগজাননী প্ৰেৰণ কৰা হৈছে বজালী বৰপেটা কাছাৰ জিলাত সাৱধানবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট দিছে হাই এলাৰ্ট প্ৰেৰণ কৰা হৈছে ডিমা হাছাও কামৰূপ নলবাৰী তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ তামুলপুৰ ওদালগুৰিৰ জনসাধাৰণকো সজাগ হৈ থকাৰ সাৱধান হৈ থকাৰ আহ্বান জনোৱা হৈছে